শিক্ষাৰ্থীসকল, আজি মই তোমালোকক ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম পাঠটো আৰম্ভ কৰিম। এতিয়া পাঠটোৰ আৰম্ভণিতে মই তোমালোকক ত্ৰিভুজৰ বিভিন্ন প্ৰকাৰ আৰু ত্ৰিভুজৰ বিভিন্ন ধৰ্মৰ বিষয়ে এবাৰ মনত পেলাই দিছোঁ। তোমালোকে কিন্তু ইতিমধ্যে 5-6তে এইখিনি পায়ে আহিছা। এতিয়া ত্ৰিভুজ কাক বোলে? ত্ৰিভুজ হ'ল যে তিনিডাল ৰেখাখণ্ডৰে আগুৰা এটা বন্ধ চিত্ৰক ত্ৰিভুজ বোলে। ইয়াত মই বহুতকেইটা ত্ৰিভুজ আঁকিছোঁ আৰু প্ৰত্যেকটো ত্ৰিভুজতে তিনিডাল বাহু আছে, অৰ্থাৎ তিনিডাল ৰেখাখণ্ড আছে, AB, BC, CA। এই তিনিডালে বন্ধ চিত্ৰৰ সৃষ্টি কৰিছে, গতিকে এইটো এটা ত্ৰিভুজ। ইয়াতো DE, EF, FD এনেকৈ তিনিডাল বাহুৰে বা তিনিডাল ৰেখাখণ্ডৰে গঠিত এটা বন্ধ চিত্ৰ, গতিকে এইটো এটা ত্ৰিভুজ হয়। এতিয়া ত্ৰিভুজৰ তিনিটা বাহু থাকে, তিনিটা কোণ অন্তঃকোণ থাকে, এইটো তোমালোকে জানা। যেনে ABC ত্ৰিভুজটোত বাহুকেইটা হ'ব AB, BC আৰু CA, তিনিটা বাহু থাকিল। আৰু অন্তঃকোণবোৰক সাধাৰণতে কোণ বুলি কোৱা হয়। অন্তঃকোণবোৰ হ'ব এইটো এটা A, এইটো এটা B আৰু এইটো এটা C। এনেকৈ প্ৰত্যেকটো ত্ৰিভুজৰে তিনিটা বাহু আৰু তিনিটা কোণ থাকে। এতিয়া বাহু অনুসৰি ত্ৰিভুজবিলাকক তিনিটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগ তিনিটা হ'ল সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। এতিয়া সমবাহু ত্ৰিভুজ কাক বোলে? যি ত্ৰিভুজৰ তিনিওডাল বাহু সমান। ইয়াত মই ABC ত্ৰিভুজটো আঁকিছোঁ। এই ত্ৰিভুজটোৰ তিনিওডাল বাহু সমান, AB সমান BC সমান CA। এইটো সেইবাবে এটা সমবাহু ত্ৰিভুজ। সম মানে সমান, বাহুযুক্ত ত্ৰিভুজ। আৰু তোমালোকে আন এটা কথা ক্লাছ 6ত পাইছা যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হয়। এইটো 60 ডিগ্ৰী হ'ব, এইটোও 60 ডিগ্ৰী আৰু এইটোও 60 ডিগ্ৰী। সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হয়। তাৰপিছত সমদ্বিবাহু, সম মানে সমান, দ্বি মানে দুডাল বাহু, মানে দুডাল বাহু সমান। গতিকে DEF, এই ত্ৰিভুজটো যে মই আঁকিছোঁ, ইয়াত DE বাহু সমান DF বাহু, আৰু সেইবাবে এই ত্ৰিভুজ DEF এটা সমদ্বিবাহু ত্ৰিভুজ। আৰু তোমালোকে 6ত পাইছিলা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ সন্মুখৰ কোণ দুটা সমান, মানে DEৰ সন্মুখৰ কোণ F আৰু DFৰ সন্মুখৰ কোণ E। গতিকে যিহেতু DE সমান DF, গতিকে কোণ E = কোণ F। তাৰপিছত বিষমবাহু ত্ৰিভুজ, বিষম মানে সমান নহয়, মানে এই ত্ৰিভুজটোৰ তিনিওডাল বাহুৰ জোখ বেলেগ বেলেগ। তোমালোকে দেখিছা PQ, QR আৰু RP, প্ৰত্যেকডালৰ জোখ বেলেগ বেলেগ, আৰু সেইটো কাৰণে এইটো বিষমবাহু ত্ৰিভুজ। তাৰপিছত কোণ অনুসৰি ত্ৰিভুজ তিনি প্ৰকাৰৰ। এতিয়া কোণ অনুসৰি তিনি প্ৰকাৰৰ হ'লে কি কি ত্ৰিভুজ মই তোমালোকক কৈ দিছোঁ। প্ৰথমটো হ'ল সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ কাক বোলে? যি ত্ৰিভুজৰ প্ৰতিটো কোণ সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু, তেনে ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বোলে। গতিকে সমবাহু ত্ৰিভুজ যদিও এইটো হয় ABC, ইয়াৰ প্ৰত্যেকটো কোণৰ মাপ 60 ডিগ্ৰী, অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু। তাৰমানে ABC ত্ৰিভুজৰ প্ৰতিটো কোণ সূক্ষ্ম কোণ, গতিকে এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজ হ'ব। সূক্ষ্মকোণী ত্ৰিভুজ। তাৰপিছত স্থূলকোণী ত্ৰিভুজ। স্থূলকোণ কাক বোলে? যদি এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু হয়, তেন্তে সেই কোণটোক স্থূলকোণ বোলে।
আৰু স্থূলকোণী ত্ৰিভুজ কাক বোলে? যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ সেই ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে। গতিকে ইয়াত ABC ত্ৰিভুজটোৰ এই কোণটো তোমালোকে দেখিছা, এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ, গতিকে এইটো এটা স্থূলকোণী ত্ৰিভুজ। তাৰপিছত সমকোণী ত্ৰিভুজ। সমকোণী মানে যি ত্ৰিভুজৰ এটা কোণ সমকোণ বা এটা কোণৰ মাপ 90 ডিগ্ৰী, সেই ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে। ABC ত্ৰিভুজটোৰ কোণ B = 90 ডিগ্ৰী বা এক সমকোণ, গতিকে এইটো এটা সমকোণী ত্ৰিভুজ। এইটোও মই এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ। তোমালোকে এই চিনটো দেখি নিশ্চয় গম পাইছা, এইটো সমকোণৰ চিন, মানে এইটো চিন মানে 90 ডিগ্ৰী বুজায়। গতিকে যিহেতু এটা কোণ 90 ডিগ্ৰী হ'লে ত্ৰিভুজটো সমকোণী হয়, গতিকে ABC সমকোণী ত্ৰিভুজ। কিন্তু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ এটা পাৰ্থক্য আছে, তোমালোকে মন কৰিছানে? যে এই ত্ৰিভুজটোৰ প্ৰত্যেকটো বাহুৰ জোখ বেলেগ বেলেগ, এইডাল বেলেগ, এইডালৰ জোখ বেলেগ, এইডালৰ জোখ বেলেগ। কিন্তু এই ত্ৰিভুজটোত এইডাল বাহু আৰু এইডাল বাহু একে সমান জোখৰ। আৰু সমকোণী ত্ৰিভুজৰ সমকোণৰ সন্মুখৰ বাহু, এইটো 90 ডিগ্ৰী, এইডালক কি বুলি কোৱা হয়? অতিভুজ বুলি কোৱা হয়। সমকোণৰ সন্মুখৰ বাহুটো অতিভুজ বোলে। এতিয়া এই সমকোণী ত্ৰিভুজটোৰ এইডাল বাহু আৰু এইডাল বাহু সমান, গতিকে এইটো হ'ব সমদ্বি সমকোণী ত্ৰিভুজ। সমদ্বি সমকোণী ত্ৰিভুজ। তাৰমানে কি হ'ব? যি সমকোণী ত্ৰিভুজৰ অতিভুজৰ বাহিৰে বাকী বাহু দুটা সমান, সেই ত্ৰিভুজটো কি বুলি কোৱা হয়? সমদ্বি সমকোণী ত্ৰিভুজ বোলে। গতিকে এতিয়া মই যদিও এই সমকোণী ত্ৰিভুজ দুটা আঁকিলোঁ, কিন্তু কোণ হিচাপে কি হ'ব? ত্ৰিভুজ তিনি প্ৰকাৰৰ: সূক্ষ্মকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। এইটো সমকোণী ত্ৰিভুজ যে দুই ধৰণৰ হয়, সেইটো দেখুৱাবলৈহে মই তোমালোকক আঁকি দিছোঁ। তাৰপিছত এতিয়া আমি আহিম বহিঃকোণ। তোমালোকে ত্ৰিভুজৰ অন্তঃকোণবোৰ জানিলা। অন্তঃকোণ মানে কি হয়? যে ত্ৰিভুজৰ কোণকেইটাকেই অন্তঃকোণ বুলি কোৱা হয়। এতিয়া বহিঃকোণ কাক বোলে? ত্ৰিভুজৰ বহিঃকোণ। এতিয়া তোমালোকে দেখিছা, এইটো ABC, মই এইটো এটা ত্ৰিভুজ আঁকিছোঁ। এতিয়া এই ত্ৰিভুজটোক মই কি কৰিছোঁ? প্ৰত্যেকডাল বাহু এক দিশত বঢ়াই দিছোঁ। যে AB বাহুটোক এইফালে বঢ়াই দিছোঁ, ধৰা এইটো D বিন্দুলৈ বঢ়াইছোঁ। BC বাহুটোক E বিন্দুলৈ বঢ়াই দিছোঁ, আৰু CA বাহুটোক F বিন্দুলৈ বঢ়াই দিছোঁ। এতিয়া বঢ়াই দিয়াৰ ফলত AB বাহুটোক বঢ়াই দিয়াৰ ফলত এইটো বহিঃকোণ উৎপন্ন হৈছে, আৰু এইটো কোণক আমি কি বুলি লিখিম? DBC বা CBD, মানে বহিঃকোণ। ত্ৰিভুজ ABCৰ বহিঃকোণ কেইটা হ'ব? এইটো AB বাহুটোক বঢ়াই দিয়াৰ ফলত উৎপন্ন হৈছে এইটো, গতিকে এইটোক আমি লিখিব পাৰোঁ DBC।
বা চি বি ডি বা যদি মই 1 নম্বৰ দিওঁ বা কোণ 1 একেদৰে এই কোণটো কিমান হ'ব বি চি বাহুটোক ই বিন্দুলৈ বঢ়াই দিছোঁ বঢ়াই দিয়াৰ ফলত এই কোণটো উৎপন্ন হৈছে এইটো কোণ মানে এ চি কোণ এ চি ই বা ই চি এ বা যদি আমি 2 নম্বৰ দিওঁ কোণ 2 তাৰপিছত চি এ বাহুটোক বঢ়াই দিছোঁ দিয়াৰ ফলত এইটো উৎপন্ন হৈছে গতিকে আমি লিখিব পাৰিম কি লিখিব পাৰিম এই কোণটো এফ এ বি বা বি এ এফ বা এইটো কোণক যদি মই 3 বুলি দিওঁ কোণ 3 এইকেইটা হ'ল বহিঃ কোণ মানে এটা ত্ৰিভুজৰ বাহুকেইটা যদি আমি কি কৰোঁ একে দিশত একাদিক্ৰমে বঢ়াই যাওঁ তেতিয়াহ'লে ত্ৰিভুজৰ 3টা বহিঃ কোণ উৎপন্ন হয় আৰু সেই বহিঃ কোণকেইটা মই তোমালোকক ইয়াত লিখি দিলোঁ এতিয়া ত্ৰিভুজৰ প্ৰতিটো বহিঃ কোণৰ একোটা দূৰৱৰ্তী অন্তঃকোণ থাকে কি হয় যে ধৰা মই ইয়াত বাকীকেইটা বহিঃ কোণ মচি দিলোঁ এইডাল বাহু মচি দিছোঁ ইয়াতো এইখিনি মচি দিছোঁ এইটো এ বিন্দু আছিল এতিয়া ইয়াত তোমালোকে দেখিছা কি হৈছে যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত বি চি বাহুটোক আমি ই বিন্দুলৈ বঢ়াই দিছোঁ ই বিন্দুলৈ বঢ়াই দিওঁতে কি হৈছে এই বহিঃ কোণটো উৎপন্ন হৈছে এ চি ই বহিঃ কোণ উৎপন্ন হৈছে এতিয়া এই বহিঃ কোণটোৰ বাবে দূৰৱৰ্তী বা বিপৰীত অন্তঃকোণ হ'ব এ আৰু বি এই কোণ দুটা তাৰমানে এই চি কোণটোৰ বাবে অৰ্থাৎ এ চি ই বহিঃ কোণটোৰ বাবে কি হ'ব এইটো ওচৰৰ চি কোণটো ওচৰৰ অন্তঃকোণ হ'ব গতিকে এইটো নহয় দূৰত থকা কেইটা মানে এ চি ইৰ দূৰৱৰ্তী বা বিপৰীত বুলিও কয় বিপৰীত অন্তঃকোণ হ'ব এ আৰু বি ত্ৰিভুজ এ বি চিৰ এ চি ই বহিঃ কোণটোৰ দূৰৱৰ্তী বা বিপৰীত অন্তঃকোণ হ'ব কি হ'ব কোণ এ আৰু কোণ বি একেদৰে আমি বাকী দুটা বাহু বঢ়াই দিলেও প্ৰতিটো বহিঃ কোণৰ বাবে দুটা দূৰৱৰ্তী বা বিপৰীত অন্তঃকোণ পাম আজি মই তোমালোকক এইখিনিলৈ শিকাই দিলোঁ নেক্সট ক্লাছত মই তোমালোকক ত্ৰিভুজৰ ধৰ্মৰ বিষয়ে কৈ দিম ধন্যবাদ